হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আপোনালোকক। মই ক'ত আহিছোঁ, এয়া কামাখ্যা মন্দিৰ। এইফালে চাওক, পিছফালে এইটো ভৰি হাত ধোৱা, আৰু এইটো চাওক বান্দৰ। মই বান্দৰটো কামুৰিলে হৈ এতিয়াই বাই। কামাখ্যা ধাম। বহাগ মাহত আহিব লাগে, সেইকাৰণে দৰ্শন কৰিব আহিছিলোঁ। মই কিন্তু এটা বেলেগ এটা পূজাৰ কাৰণে আহিছোঁ, কাৰণে ইয়াতে অলপ দৰ্শন কৰি গ'লোঁ। মই মেইন মন্দিৰ দৰ্শন কৰা নাই যেনিবা, মই কিবা এটা পূজা আছে, পূজাটোৰ কাৰণে আহিছোঁ বাৰু। দেখাম বাৰু, ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে, তেতিয়া গম পাব দেই। ভিতৰটোতো দেখুওৱা সম্ভৱ নহয়, তথাপিও আৰু এনেকৈ দেখাইছোঁ। দূৰৰ পৰা অকণমান দেখাইছোঁ এনেকৈ। আৰতি কৰিব এইবিলাক মানুহ দেখিছেনে, বহি আছে মানুহ। মই কামাখ্যা মন্দিৰৰ এই জেগাডোখৰৰ পৰা এনেকৈ আহি ভিতৰৰ ফালে এটা মন্দিৰ আছে, কালী মন্দিৰ। সেই মন্দিৰটোত মই পূজা কৰিম। এইটো মহাদেৱ, হৰ হৰ মহাদেৱ। এইফালে এনেকৈ যাব লাগে, যিটো চাইডে লাইন পাতে আৰু এনেকৈ যাব লাগে। এইটো যে এই লাইন পাতাৰ এই তলে তলে যাব লাগে, এইফালে যাব লাগে। মিউজিয়াম এটা যে আছে সেইখিনি জেগাতে, এইফালে মই দেখাই আছোঁ। এইটো চাইডে এনেকৈ উঠি যাব লাগে চিৰিৰে। আপোনালোকে লাইন পাতি থাকিলে দেখাই পায় লাইনটোত। এই চাইডে যে এনেকৈ লাইন পাতি পাতি গৈ এই মন্দিৰটো দেখিছেনে? এইটো মন্দিৰ কালীমা মন্দিৰ হয়, বহুত পুৰণা হয়। এইটো নমৎকালী মন্দিৰ বুলি কয়। যিসকলে কৰিছে তেওঁলোকে জানে বাৰু, যিসকলে কৰা নাই তেওঁলোকে নাজানে। সেইটো কাৰণে কৈছোঁ, মোৰ অলপ পূজা এভাগ দিব লগা আছিলে, সেইকাৰণে মই আহিছোঁ ৰাতি। মা এতিয়া পৰিলোঁ হয়। সেয়া অকণ বৰষুণো পেলাইছে। সেইটো মন্দিৰটো মই ভিতৰত যদি মানে মন্দিৰটোৰ মূৰ্তিটোৰ ফটো ল'ব দিয়ে তেতিয়াহ'লে মই ল'ম। এইটো হ'ল ধৰমশালা হয়। ইয়াতে আপোনাৰ মানুহ অম্বুবাচী মেলাত আহিলে বাহিৰৰ মুনিবিলাক ইয়াতে থাকে। এইটোত পৰিৱেশটো খুবেই সুন্দৰ। আপোনালোকে ইয়াতে লাইন পাতি থাকিলে দেখাই পায় এই মন্দিৰটো। আগতে অলপমান ভাঙা চিঙা আছিলে, তাৰে ওপৰতে এইটো বনাইছে। মন্দিৰটো চাই লওঁ হা। আগতে কিন্তু একদম ভাঙা চিঙাৰ নিচিনা আছিলে, বাহিৰৰ পৰা মানুহ আহি বনাই দিছে। কিন্তু মন্দিৰটো কিন্তু ভাঙিব পৰা নাই কিন্তু দেই। মন্দিৰটো ভাঙিব যেতিয়া বিচাৰিছিলে তেতিয়া ৰাতি বহুত ভয়ানক সপোন দেখাইছিলে। যি মানে বাহিৰৰ মানুহবিলাকে যে ভাঙিব আহিছিলে, বাহিৰৰ আৰু ইয়াৰে নহয়, তো ভাঙিব বিচাৰোঁতে বহুত বেয়া বেয়া সপোন দেখাইছে, মানে লাৰিবই নোৱাৰিলে। সেইকাৰণে কি কৰিলে, ত্ৰিপাল দি তাৰে ওপৰতে, মানে পুৰণা হেৰিখিনিৰ ওপৰতে আৰ্কিটেকচাৰিং সেয়াই বনাই এনেকৈ দি বনাইছে। তাৰে ওপৰতে চব পুৰণা বস্তুতে আছে। এইবিলাক চব পুৰণাই হয়, ইটা চিটা দেখিবৰ কাৰণে নতুন লাগিছে, কিন্তু ৰং দি দিছে ইয়াতে, দেখিছেনে? বহুত হয় এইবিলাক, দেখিছে পুৰণাই হয় এইখিনি বাৰু। এইটো বাৰু নতুনকৈ বনাইছে বাৰু, সেইটো নকওঁ, এইবিলাক নতুনকৈ বনাই দিছে। কিন্তু মেইন মন্দিৰটো যিটো আছে সেইটো আপোনাৰ ভিতৰত দেখাব মানা কৰিছে, ভিতৰতো দেখাব নোৱাৰে বুলি কৈছে। এইবিলাক দেখিছেনে? একদম পুৰণাই হৈ আছে। তাৰে ওপৰত তাৰমানে লেপন এটা দি পিনে এনেকৈ বনাইছে, দেখিছে? এইবিলাক লেপন এটা দি বনাইছে। এই যে আগৰ দিনত যে এইটো ইটাবিলাক দেখিছেনে? এইখিনি ইটা
এনেকুৱা সেইটোৰ ওপৰতে বনাইছে দেখিছেনে একো নতুনত্ব একো নাই ইয়াৰে ওপৰতে মানে আৰ্কিটেকচাৰ ইঞ্জিনিয়াৰবিলাকে আহি বাহিৰৰ এনেকৈ দি বনাই পিনে মানে মডিফাই কৰিছে মন্দিৰটো নহ'লে অলপ জ্বলি খহি গৈছে যে সেইটোৰ কাৰণে কিন্তু ভাঙিব একদমেই দিব মানে নোৱাৰিলেই মানে হাতে দিব নোৱাৰিলে এইটো মন্দিৰটো এইটো ইফালেও আছে এনেকৈ এইটো মহাদেৱৰ ইফালে এনেকৈ দেখিছে এইবিলাক অলপ অলপ খহি খহি গৈছে এনেকুৱা যিসকলে লাইন পাতি থাকে এই মন্দিৰটো নিশ্চয় দেখিছে এইটো মন্দিৰটো ডাইৰেক্ট এনেকৈ হেৰি কৰা আছে এনেকুৱা যোগাৰ চলি আছে বেলেগ কালি বেলেগ এইটো মেইন কালি ন একদম সুপ্ৰিম কোৰ্ট খাই পালো আৰু লগত ধাৰ ধৰি নাই নমত কালি নটা কালি মালিক নমত কালি নটা কালি स्वाहा 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 পূজা সমাপ্ত হৈ গ'ল আমাৰ তো এতিয়া আমি ঘৰলৈ গৈ আছোঁ ভিডিঅ'টো শেষলৈকে চাব আঁকোৱালি ল'ব দেই আজিলৈ বাই বাই গুড নাইট